আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় শিক্ষাৰ্থীসকল আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিব লৈছোঁ অসমৰ যিকোনো চাকৰিৰ বাবে পৰীক্ষাত আহিবলগীয়া কিছুমান জিকে লৈ আহিছোঁ আজিৰ আলোচ্য বিষয় হ'ল অসমৰ ধৰ্মীয় পীঠস্থান আৰু ইতিহাস প্ৰসিদ্ধ স্থান এই টপিকটোৰ ওপৰত বিভিন্ন পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় প্ৰথম কোৱেশ্যনটো হ'ল অসমৰ সত্ৰসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ কীৰ্তন ঘৰ থকা সত্ৰ কোনখন ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল বৰপেটা সত্ৰ বৰপেটা সত্ৰ হ'ল অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ কীৰ্তন ঘৰ থকা সত্ৰ নেক্সট কুৱেশ্যনটো হ'ল নীলাচল পাহাৰৰ উচ্চ শিখৰত অৱস্থিত মন্দিৰটো কি নীলাচল পাহাৰৰ উচ্চ শিখৰত অৱস্থিত মন্দিৰটো কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে ভুৱনেশ্বৰী মন্দিৰ কামাখ্যা মন্দিৰ বশিষ্ঠ মন্দিৰ নৱগ্ৰহ মন্দিৰ নীলাচল পাহাৰৰ উচ্চ শিখৰত অৱস্থিত মন্দিৰটো হৈছে ভুৱনেশ্বৰী মন্দিৰ শুদ্ধ এনসাৰটো কোৱাটো হ'ব নেক্সট কুৱেশ্যনটো হ'ল নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত ইয়াত চাৰিটা অপশ্যন আছে নীলাচল পাহাৰত চিত্ৰাচল পাহাৰত কইনাধাৰা পাহাৰত খন্দাচল পাহাৰত নৱগ্ৰহ মন্দিৰটো কোনটো পাহাৰত অৱস্থিত নীলাচল পাহাৰত অৱস্থিত গতিকে ইয়াত খ এনসাৰটো শুদ্ধ হ'ব নীলাচল পাহাৰত নেক্সট কুৱেশ্যনটো হ'ল মাজুলীত আউনীআটী আৰু দক্ষিণ পাট সত্ৰৰ কোনখন আহোম ৰজাই স্থাপন কৰিছিল মাজুলীত আউনীআটী আৰু দক্ষিণ পাট সত্ৰ কোনজন আহোম ৰজাই স্থাপন কৰিছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো এনসাৰ শুদ্ধ এনসাৰটো হ'ল জয়ধ্বজ সিং হ'ল মাজুলীত আউনীআটী আৰু দক্ষিণ পাট সত্ৰ যিটো আহোম ৰজাই স্থাপন কৰিছিল নেক্সট কুৱেশ্যনটো হ'ল ঐতিহাসিক মালিনী থান অসমৰ কোন ঠাইত অৱস্থিত মালিনী থান কোনখন ঠাইত অৱস্থিত ইয়াত চাৰিটা অপশ্যন দিয়া আছে ধেমাজিৰ চিলা পাহাৰত বাইহাটা চাৰিআলিত হাজত বৰপেটাত এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ধেমাজিৰ চিলা পাহাৰত ধেমাজিৰ চিলা পাহাৰত ঐতিহাসিক মালিনী থান অৱস্থিত ঐতিহাসিক তথা পবিত্ৰ তীৰ্থভূমি সীতাকুণ্ড অসমৰ কোনখন ঠাইত অৱস্থিত ইয়াত চাৰিটা অপশ্যন দিয়া আছে ডিব্ৰুগড়ৰ জয়পুৰত তেজপুৰৰ দ পৰ্বতীয়াত মংগলদৈৰ মহলীয়া পাহাৰত নগাঁৱৰ শিলঘাটত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ক ডিব্ৰুগড়ৰ জয়পুৰত ঐতিহাসিক তথা পবিত্ৰ তীৰ্থভূমি সীতাকুণ্ড অৱস্থিত বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দত অৱস্থিত শিৱ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল এইটো সুধিছে ইয়াত চাৰিটা অপশ্যন আছে স্বৰ্গদেৱ গদাধৰ সিংহই স্বৰ্গদেৱ প্ৰমোদ সিংহই স্বৰ্গদেৱ ৰত্নধ্বজ সিংহই স্বৰ্গদেৱ ৰুদ্ৰ সিংহই ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কোনটো এনসাৰ শুদ্ধ এনসাৰ হ'ব ইয়াত অপশ্যন কটো শুদ্ধ হ'ব স্বৰ্গদেৱ গদাধৰ সিংহই উমানন্দত অৱস্থিত শিৱ মন্দিৰটো নিৰ্মাণ কৰিছিল
হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান ভূমি পৰশুৰাম কুণ্ড ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে: ডিব্ৰুগড়ত, নেপালত, বৰপেটাত, অৰুণাচলত। এই 4টা অপশ্যনৰ ভিতৰত কোনটো এনচাৰ শুদ্ধ হ'ব? পৰশুৰাম কুণ্ড ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো ঘৰটো হ'ব অৰুণাচলত। অৰুণাচলত হিন্দুসকলৰ পবিত্ৰ তীৰ্থভূমি পৰশুৰাম কুণ্ড অৱস্থিত। বৈষ্ণৱ সংস্কৃতিৰ আন এক পীঠস্থান ফুলনি থান ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে: যোৰহাটৰ টিয়কত, নলবাৰীৰ বেলচৰত, লখিমপুৰৰ নাৰায়ণপুৰত, নগাঁৱৰ কলিয়াবৰত। ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব গটো লখিমপুৰৰ নাৰায়ণপুৰত। লখিমপুৰৰ নাৰায়ণপুৰত বৈষ্ণৱ সংস্কৃতিৰ আন এক পীঠস্থান ফুলনি থান অৱস্থিত। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ আদি ধৰ্মগুৰুসকলৰ পবিত্ৰ মিলনভূমিৰ ৰূপে পৰিচিত সত্ৰখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যন হ'ল বৰপেটাৰ পাট আউচি সত্ৰ, মাজুলীৰ আউনী আটী সত্ৰ, নগাঁৱৰ বৰদোৱা সত্ৰ, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কটো বৰপেটাৰ পাট আউচি সত্ৰ। বৰপেটাৰ পাট আউচি সত্ৰ হ'ল শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ আদি গুৰুসকলৰ পবিত্ৰ মিলনভূমি। নেক্সট কুৱেশ্যনটো হ'ল হিন্দু মুছলমানৰ মহামিলনৰ তীৰ্থস্থান বুলি অসমৰ কোন ঠাইক কোৱা হয়? হিন্দু আৰু মুছলমানৰ মহামিলনৰ তীৰ্থস্থান বুলি কোনটো স্থানক কোৱা হয়? মাজুলীক কোৱা হয়, নে তেজপুৰক কোৱা হয়, নে হাজোক কোৱা হয়, নে শিলচৰক কোৱা হয়? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো গটো হ'ব হাজোক। হাজোক অসমৰ হিন্দু আৰু মুছলমানৰ মিলনভূমি বুলি কোৱা হয়। অসমৰ কোন ঠাইত ঐতিহাসিক মহামায়া থান আছে? অসমৰ কোন ঠাইত ঐতিহাসিক মহামায়া থান আছে? ইয়াত 4টা অপশ্যন দিয়া আছে: তেজপুৰত, নে গুৱাহাটীত, নে তামোলপুৰত, নে বিলাসীপাৰাত। ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব বিলাসীপাৰাত। বিলাসীপাৰাত মহামায়া থান আছে। প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে: নৰক ৰজাই, নে বান ৰজাই, নে ভগদত্ত ৰজাই, নে ভীষ্মক ৰজাই। মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল। ইয়াত 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো খটো হ'ব বান ৰজাই। বান ৰজাই মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল ভগৱান কৃষ্ণই নৰকাসুৰক বধ কৰিবলৈ আহোঁতে তেওঁৰ অৰ্থাৎ কৃষ্ণৰ ৰথৰ পৰা ক্লান্ত হৈ জিৰণি লোৱা ঠাইখিনিত কালক্ৰমে এটি মন্দিৰ নিৰ্মাণ হৈছিল। এই মন্দিৰটো হ'ল অপশ্যন ইয়াত 4টা দিয়া আছে: বশিষ্ঠ মন্দিৰ, নে অশ্বকান্ত মন্দিৰ, নে উমানন্দ মন্দিৰ, নে হাতীশিলা মন্দিৰ। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ল খটো হ'ব অশ্বকান্ত মন্দিৰ। কামাখ্যা মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত? 4টা অপশ্যন দিয়া আছে ইয়াত: নীলাচল পাহাৰত, নে নৰকাসুৰ পাহাৰত, নে কইনাধাৰা পাহাৰত, নে খন্দাচল পাহাৰত। এই 4টা অপশ্যনৰ ভিতৰত কামাখ্যা মন্দিৰ অৱস্থিত হ'ল নীলাচল পাহাৰত। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ক নীলাচল পাহাৰত। নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত।
নেক্সট কুৱেশ্যনটো হ'ল হাজৰ পোৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। আজান ফকীৰ নে মিৰ্জুমুলা নে হজৰত মহম্মদ নে গিয়াছুদ্দিন আউলিয়া। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত হাজৰ পোৱামক্কা মছজিদটো নিৰ্মাণ কৰিছিল গিয়াছুদ্দিন আউলিয়াই। ইয়াত অপশ্যন ঘটো ৰাইট আছে, গিয়াছুদ্দিন আউলিয়াই। গিয়াছুদ্দিন আউলিয়াই হাজৰ পোৱামক্কা মছজিদটো নিৰ্মাণ কৰিছিল। ইতিহাস প্ৰসিদ্ধ ৰংঘৰ কোনজনা আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰমোদ সিংহই নে ৰুদ্ৰ সিংহই নে শিৱ সিংহই নে ৰাজেশ্বৰ সিংহই। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ল ৰংঘৰ নিৰ্মাণ কৰিছিল কোনে? প্ৰমোদ সিংহই। ইয়াত ক অপশ্যনটো ৰাইট হৈ আছে, প্ৰমোদ সিংহই শুদ্ধ এনচাৰটো। প্ৰমোদ সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল। কোনজনা আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰমোদ সিংহই নে ৰুদ্ৰ সিংহই, শিৱ সিংহই নে ৰাজেশ্বৰ সিংহই। এই চাৰিটা অপশ্যনৰ ভিতৰত তলাতল ঘৰটো সাজিছিল ৰাজেশ্বৰ সিংহই। ইয়াত ঘ এনচাৰটো শুদ্ধ এনচাৰ হ'ব ৰাজেশ্বৰ সিংহই। নেক্সট কুৱেশ্যনটো হ'ল অশ্বকান্ত কোনজন ৰজাৰ দিনত নিৰ্মাণ হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। স্বৰ্গদেউ শিৱসিংহৰ দিনত, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত, স্বৰ্গদেউ প্ৰমোদ সিংহৰ দিনত নে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত অশ্বকান্ত নিৰ্মাণ হৈছিল কাৰ ৰাজত্বকালত? ইয়াত অপশ্যন কটো ৰাইট হৈ আছে, স্বৰ্গদেউ শিৱসিংহৰ দিনত। স্বৰ্গদেউ শিৱসিংহৰ দিনত অশ্বকান্ত নিৰ্মাণ হৈছিল। পুৰাণ খ্যাত নেতাই ধুবুনীৰ ঘাট অসমৰ কোনখন জিলাত অৱস্থিত? নেতাই ধুবুনীৰ ঘাট অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। দৰঙত নে নগাঁৱত নে ধুবুৰীত নে নলবাৰীত। নেতাই ধুবুনীৰ ঘাট আছে ধুবুৰীত। ইয়াত শুদ্ধ এনচাৰটো হ'ল গটো ধুবুৰীত। ৰাজমাও দৌল কোনে নিৰ্মাণ কৰিছিল? ৰাজমাওৰ দৌল কোনে নিৰ্মাণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। বৰৰাজা সৰ্বেশ্বৰীয়ে নে ফুলেশ্বৰীয়ে নে বৰৰাজা অম্বিকাই। ওপৰৰ এটাও নহয়, কোনটো এনচাৰ হ'ব শুদ্ধ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত ৰাজমাওৰ দৌল নিৰ্মাণ কৰিছিল বৰৰাজা সৰ্বেশ্বৰীয়ে। গতিকে ইয়াত শুদ্ধ এনচাৰটো ক হ'ব, বৰৰাজা সৰ্বেশ্বৰীয়ে। নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নে স্বৰ্গদেউ প্ৰমোদ সিংহই নে স্বৰ্গদেউ গদাধৰ সিংহই নে স্বৰ্গদেউ ৰুদ্ৰ সিংহই। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ইয়াত শুদ্ধ এনচাৰটো হ'ল ঘটো স্বৰ্গদেউ ৰুদ্ৰ সিংহই। স্বৰ্গদেউ নামদাং নদীৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। প্ৰিয় শিক্ষাৰ্থীসকল, আজিলৈ ইমানেই। আকৌ আন এটা ভিডিঅ'ত লগ পাওঁ আশাৰে আজিলৈ ক্ষান্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বিলাক দেখিব। ধন্যবাদ।